বিজনীত বঙাইগাঁৱৰ 3জন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস বিভিন্ন স্থানত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লোকক চুলি কাটি গা ধুৱাই শুশ্ৰূষা 3 মানৱদৰদী যুৱকৰ এই দৃশ্য চিৰাং জিলাৰ বিজনী দেওবাৰে বিজনী চহৰত উপস্থিত হৈ ৰাজপথত ঘূৰি ফুৰা এজন মানসিক বিকাৰগ্ৰস্ত লোকক এইদৰে চুলি কাটি গা ধুৱাই নতুন কাপোৰ পৰিধান কৰোৱাই দিছে বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি সম্পূৰ্ণ নামনি অসমত এই যাত্ৰা চলাই লৈ যোৱাৰ সংকল্প বঙাইগাঁৱৰ বিকাশ বৰ্মন সঞ্জয় ৰায় আৰু লোহিত ৰায় যুৱকৰ দলটোৱে ইতিমধ্যে কেইবাজনো মানসিক বিকাৰগ্ৰস্ত লোকক শুশ্ৰূষা কৰি উপস্থিত হৈছে এইবাৰ বিজনীত এই যাত্ৰাত ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে মানৱ সেৱাত ব্ৰতী থকা এই 3জন যুৱকে বুলি নহয় এর আগৰ ৰবিবাৰ আমি বঙাইগাঁও ডিস্ট্ৰিক্টত কৰিছিলোঁ আজি আহি আমি চিৰাং ডিস্ট্ৰিক্টৰ বিজনীত পালোঁ যে এই প্ৰচেষ্টা আমি ধৰি লওক প্ৰত্যেক ৰবিবাৰে কৰি যাম বুলি আমি 3 বন্ধুৱে এটা সংকল্প লৈছোঁ আৰু অব্যাহত ৰাখিম আমি এই মানে যাত্ৰাটো যে এর নেক্সট আমি আৰু ৰবিবাৰে প্ৰগ্ৰাম ল'ম আজি ধৰি লওক যেহেতু বিজনী চিৰাঙত আছোঁ নেক্সট কৰবাত এটা গোৱালপাৰা নাইবা আমি কোকৰাঝাৰ ল'ম একি আৰু এই প্ৰচেষ্টা আমি যিমান দিনে পাৰোঁ নামনি অসম আমি কপচাৰ কৰিমেই 3 বন্ধু কি নাম আপোনালোকৰ মোৰ নাম নমস্কাৰ মোৰ নাম বিকাশ বৰ্মন তাৰপিছত মোৰ এজন বন্ধু আছে সি বৰ্তমান বিজেপিৰ যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট সিয়াৰ নাম হ'ল সঞ্জয় ৰায় আৰু মোৰ এজন বন্ধু আছিল মোৰ আগত পুৰাণি একেলগতে আমি সংগ্ৰাম কৰা তেওঁৰ আমাৰ চাপৰাঘাটত তেওঁৰ নাম লোহিত ৰায় আপোনালোক 3জনে মিলিয়ে প্ৰথম প্ৰচেষ্টা হাতত লৈছিলোঁ চিন্তা ধাৰণা আহিছিল ডিষ্ট্ৰিক্টত কৰিলে আজি আমি এতিয়া উপস্থিত আছোঁ আমি চিৰাং জিলাৰ বিজনী চহৰত তো এই বিজনী চহৰত আমি ইতিমধ্যে এইটো প্ৰথম আমি মানসিক বিকাৰগ্ৰস্ত লগ পালোঁ যিগৰাকীয়ে নেকি বহুত দিনৰ পৰা তেওঁ গা ধোৱা নাই বহু বছৰ ধৰি হয়তো তেওঁ চুলি কটা নাই তেওঁৰ দাঢ়ি চুলি বহুত দীঘল হৈ গৈছে চুলিবিলাকত জট বান্ধি গৈছে তেওঁৰ মূৰত মানে একদম কাটি দিয়াতে আমি গম পালোঁ যে যিহেতু তেওঁ বহুত দিনৰ পৰা গা ধোৱা নাই চুলি নকটাকৈ আছে তেওঁৰ মানে অলপ মূৰত অলপ বহুত লেতেৰা জমা হৈছে মানে ঘাৰ নিচিনা অলপ আমি দেখা পাইছোঁ এইটো হ'ল আমাৰ আজি চিৰাং জিলাৰ আজি প্ৰথম বিজনী চহৰত আমাৰ এইটো আমি চুলি কাটি দি আছোঁ এতিয়া পৰিষ্কাৰ কৰি আছোঁ আৰু ইয়াৰ আগতে আমি প্ৰথম আমাৰ যোৱা ৰবিবাৰে আমি এই কাৰ্যসূচী প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰত লৈছিলোঁ আৰু বঙাইগাঁও জিলাৰ অতি কমেও আমি 6ৰ পৰা 7জন এনেকুৱা আমি মানসিক বিকাৰগ্ৰস্ত লোকক আমি চুলি কাটি দি তেওঁক ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তেওঁক নতুনকৈ এযোৰ কাপোৰ পিন্ধাই দিয়াৰ পিছত খাদ্য তেওঁলোকক দিছোঁ আৰু আজি যিহেতু আমি চিৰাঙত উপস্থিত আছোঁ আৰু এই চিৰাঙতো আজি বিজনী চহৰত আমি এজন মানসিক বিকাৰগ্ৰস্ত লগ পোৱাৰ পিছত তেওঁক আমি এতিয়া চুলি কাটি দি আছোঁ আৰু তেওঁক গা পা ধুৱাই তেওঁকো এযোৰ নতুন কাপোৰ পিন্ধাই দিম এই কাৰ্যসূচীটো অকল আমাৰ চিৰাং আৰু বঙাইগাঁৱতে সীমাবদ্ধ নাথাকে এই কাৰ্যসূচীটো আমি বেলেগ জিলালৈকে আমি বিস্তাৰ কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু এইখিনিতে মই বিশেষভাৱে আমাৰ ৰাইজক আহ্বান জনাম যে আপোনালোকেও যদি আপোনালোকৰ ওচৰত এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে যিসকলে নেকি বহু বছৰ ধৰি গা ধোৱা নাই বা বহু বছৰ ধৰি তেওঁলোকে চুলি কটা নাই তেওঁলোকক আপোনালোকেও সহায় কৰিব পাৰে তেওঁলোকৰ চুলিখিনি কাটি দিলে কমচে কম যিহেতু এতিয়া বহুত গৰম অত্যন্ত গৰমত মানুহ থাকিব পৰা নাই যি সময়ত সেই সময়ত যদি এই এনেকুৱা মানুহবিলাকক যদি অলপমান শুশ্ৰূষা কৰিব পাৰোঁ বা চুলি কাটি দিব পাৰোঁ বা গা পুৱাই ধুৱাই দিব পাৰোঁ নিশ্চয় সেই মানসিক বিকাৰগ্ৰস্ত লোকজনে অলপ হ'লেও সকাহ পাব তো ৰাইজ আপোনালোকেও যাতে এইখিনি কাম হাতত লয় কাৰণ আমি গোটেই অসমত আমি যোৱা সম্ভৱ নহয় আমি বঙাইগাঁও চিৰাং যিকেইখন আমাৰ লোৱাৰ আছামৰ ওচৰ চুবুৰীয়া জিলা আছে সেইকেইখনত আমি যোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকে যিখিনি পাৰে আপোনালোকে চেষ্টা কৰক কাৰণ অত্যন্ত গৰম এইখিনিয়ে অসম চৰকাৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম যে এনেকুৱা ধৰণৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰোঁ বা তেওঁলোকক
ৰখাৰ কাৰণে বা তেওঁলোকক চুলি কাটাৰ দিয়াৰ কাৰণে বা তেওঁলোকক ৰখাৰ কাৰণে ইতিমধ্যে চৰকাৰে বিভিন্ন ঠাইত তেনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোকসকলক ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। তথাপিও আমি যিহেতু কিছু লোক তেওঁলোকে তেনেকুৱা কেম্পত বা তেনেকুৱাত নাথাকে, তো সেইসকল লোকক শুশ্ৰূষা কৰাৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপটো আগন্তুক দিনতো আমি বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট এনি ভাৰত 24।